নমস্কাৰ আজি হৈছে গোসাই বিহু উপলক্ষে ৰাতিপুৱাই আহিলো মাহঁতৰ ঘৰৰ ওচৰত থকা কাপোৰবুৰী থানলৈকে এই থানখন আছে দৰং জিলাৰ চিপাজাৰ অঞ্চলৰ হাজৰিকাপাৰা গাঁৱত লোকবিশ্বাস অনুসৰি এই থানখন এডাল গছৰ তলত নিজে নিজে উদ্ভাৱন হৈছিল বহু বছৰ আগতে আৰু ইয়াত আপোনালোকে মনৰ পৰা যি বিচাৰে সকলো মনৰ আশা পূৰ্ণ হোৱাৰ লগতে যিসকল শিপিনীয়ে কাপোৰ ববলৈ বা ফুল তুলিবলৈ নাজানে তেওঁলোকে যদি ইয়াৰ গছত আহি পেলাই সূতা নাইবা গামোচা বান্ধি দিয়ে তেনেহলে কাপোৰ ববলৈ পৰা হয় আপোনাৰ ঘৰত যদি মূল্যবান কিবা বস্তু হেৰাই আৰু এই মন্দিৰত যদি আপুনি মনৰ পৰা ভাবে তেনেহলে হেৰুৱা বস্তু উভতাই পায় বুলি কোৱা হয় কাপোৰবুৰী থানখন হৈছে এখন শিৱৰ থান আৰু তাৰ ওচৰতে আছে এখন পাৰ্বতীৰ থান প্ৰতিবাৰে ঘৰলৈ আহো দৌৰাদৌৰিকৈ গুচি যোৱা হয় থানত আহিবলৈ আচলতে সময় মিলাব নোৱাৰো নিমিলা কথাবোৰ মিলি যোৱাৰ মাহেই হৈছে বহাগ অপেক্ষাৰ মাহ হৈছে বহাগ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা উলহ শুভকামনা যাচিলো জ্যেষ্ঠজনলৈ সেৱা যাচিলো আটায়ে কুশলে থাকক বা